আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সন্মানীয় অধ্যক্ষক সাক্ষাৎ কৰি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিটো মুহূৰ্তত কৰি অহা সাম্প্ৰদায়িক মন্তব্য, প্ৰতিটো সময়ত কৰি অহা উচতনিমূলক মন্তব্য, প্ৰতিটো মুহূৰ্ততে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ধৰ্মৰ নামত, জাতিৰ নামত, ভাষাৰ নামত কৰা ৰাজনীতি, নিকৃষ্ট ৰাজনীতি প্ৰতিবাদ কৰি আৰু এই সকলো কাৰ্যৰ তদন্ত বিচাৰি এটা এনকুৱাৰী বিচাৰি আজি মই আহি উপস্থিত হৈছিলোঁ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ ডাঙৰীয়াৰ সন্মুখত। তেখেতক ইতিমধ্যে এখন অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে এখন অভিযোগনামা দাখিল কৰিছোঁ। তাত আমি স্পষ্টকৈ উল্লেখ কৰিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত যি অমানৱীয় উচ্ছেদ কৰিছে, আমাৰ সুপ্ৰিম কোৰ্টৰ মহামান্য সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা উল্লংঘন কৰি তাৰ বিষয়ত তদন্ত কৰিবলৈ আহ্বান জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিটো মুহূৰ্ততে এটা বিশেষ সম্প্ৰদায়ক যেনে টাৰ্গেট কৰি মন্তব্য কৰিছে, এয়া অত্যন্ত দুৰ্ভাগ্যৰ বিষয়। যেতিয়া সংবিধানৰ নামত শপত খোৱা স্বয়ং মুখ্যমন্ত্ৰীয়ে, যেতিয়া সংবিধানৰ ৰক্ষক হিচাপে থকা মুখ্যমন্ত্ৰীগৰাকীয়ে সংবিধানক হত্যা কৰে আৰু তেওঁ আজিৰ পৰা কিছুদিন পূৰ্বে কি কৈছিলে যে অসমৰ মুখ্যমন্ত্ৰীৰ কাম হেনো মিয়াক অশান্তিত ৰখা। অসমৰ মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়ালৈকে অসমত মুখ্যমন্ত্ৰী হৈ থাকিব তেতিয়ালৈকে মিয়া অসমত অশান্তিত থাকিব লাগিব। লগতে এইটো কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উচতনিমূলক মন্তব্য দিছে, যেতিয়ালৈকে মুখ্যমন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰী চকীৰ পৰা আঁতৰাব নোৱাৰিব তেতিয়ালৈকে অসমত থকা মুছলমান মানুহ বা মিয়া মানুহক অশান্তিত থাকিব। আৰু যদি মিয়া সম্প্ৰদায়ৰ লোক শান্তিত থাকিব লগা হয় তেতিয়াহ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী আসনৰ পৰা আঁতৰাব লাগিব। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যেকটো সময়ত অসমত যি ধৰণৰ সাম্প্ৰদায়িক উচতনিমূলক মন্তব্য দিছে সেয়া অত্যন্ত দুৰ্ভাগ্যৰ কথা, সেয়া অত্যন্ত গৰিহণাযোগ্য। আৰু যিজন মুখ্যমন্ত্ৰীয়ে অসমত ধৰ্মীয় সংখ্যালঘু মানুহক তুচ্ছ তাচ্ছিল্য কৰে, প্ৰতিটো মুহূৰ্ততে মুছলমান সংখ্যালঘু মানুহ যেতিয়া টুপি পিন্ধে, লংগি পিন্ধে বা দাড়ি ৰাখে তাক লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া তুচ্ছ তাচ্ছিল্য কৰে। আৰু প্ৰতিটো মুহূৰ্তে আনকি এনেকুৱা শব্দ কৈছে যে অসমৰ যিসকল মিয়া সম্প্ৰদায়ৰ ব্যক্তি বা যুৱক আছে তেওঁলোকক অলা উবেৰৰ ড্ৰাইভাৰ ল'ব মানা কৰিছে, তেওঁলোকক কামত নিয়োগ কৰিব মানা কৰিছে। আৰু মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰত্যক্ষ নিৰ্দেশত আজি উজনি অসমত বা অসমৰ বিভিন্ন প্ৰান্তত মিয়া সম্প্ৰদায়ৰ লোকক যিনে টাৰ্গেট কৰিছে, বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিছে, বিভিন্ন ধৰণৰ মাৰপিট কৰিছে, তাৰো আমি বিশদভাৱে আজি এই মেমৰেণ্ডামখনত আমি উল্লেখ কৰিছোঁ। গতিকে আজি ইয়াত আহি আমাৰ সন্মানীয় অধ্যক্ষ ডাঙৰীয়াক আহ্বান জনাইছোঁ, অনতিপলমে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অসমখনক যে অশান্ত কৰিছে, অস্থিৰ কৰিছে, সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি কৰি 2026ত নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ যি অপচেষ্টা কৰিছে তাৰ ওপৰত বিশদভাৱে তদন্ত এটা আৰম্ভ কৰিব লাগে। তাৰ বাবে দাবী আছোঁ স্পষ্ট কথা যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে অনতিপলমে এটা তদন্ত ঘোষণা কৰিব লাগিব। সেই মৰ্মে আজি আমি তেখেতক আজি ইতিমধ্যে এখন অভিযোগনামা দাখিল কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।